কৰিম চৰকাৰে মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া বুলি কৈ থকা মানুহখিনিক অসমৰ পৰা 1 ইঞ্চিও হেলাব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাইছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ বৰপেটা জিলাৰ এখন আমচুৰ বিশেষ সভাত ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এদৰে চ্যালেঞ্জ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এক প্ৰকাৰে জেহাদ ঘোষণা কৰিছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হলেও মুছলমান সম্প্ৰদায়ৰ মানুহখিনিৰ একো ক্ষতি কৰিব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাইছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীয়ে বুলডোজাৰেৰে কিমানটা ঘৰ ভাঙিব বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীয়ে যিমানেই মুছলমানৰ ঘৰ ভাঙিব সিমানেই মুখ্যমন্ত্ৰীয়ে অশান্তিত থাকিব বুলিও প্ৰত্যাহ্বান জনাইছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰীক চ্যালেঞ্জ জনাই আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কোৱা মানুহখিনিক অসমৰ পৰা 1 ইঞ্চিও হিলাব নোৱাৰে বুলডোজাৰেৰে আপুনি যিমানটা ঘৰ ভাঙিব আপুনি সিমানেই অশান্তিত ভোগ কৰিব বুলি চ্যালেঞ্জ জনাইছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে যি সময়ত মুখ্যমন্ত্ৰীয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৰব ভূমিকা গ্ৰহণ কৰিছে যিটো সময়ত অবৈধ বেদখলকৃত লোকসকলক উচ্ছেদ অভিযান চলাই আছে সেই সময়ত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে বৰপেটাৰ এখন বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ সভাত উপস্থিত থাকি আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এক প্ৰকাৰে জেহাদ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে যিমানেই বুলডোজাৰেৰে মুছলমানৰ ঘৰ ভাঙিব সিমানেই বিজেপিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিব সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে শিক্ষাৰ জৰিয়তে কলমৰ শক্তিৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনোৱাৰ সংকল্প গ্ৰহণ কৰিছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে এইগৰাকী আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ যোৱাকালি নিশাৰ ভাগত এখন বিশেষ সভাত অংশগ্ৰহণ কৰিছিল বৰপেটাত আৰু সেই বৰপেটাৰ বিশেষ সভাখনৰ পৰা এক প্ৰকাৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিমানেই মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া বুলি কৈ থাকিব সেই মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া বুলি কৈ থকা মানুহখিনিক অসমৰ পৰা 1 ইঞ্চিও হিলাব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাইছে ৰেজাউল কৰিম চৰকাৰে যোৱাকালি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কি মন্তব্য কৰিছিল সেই মন্তব্য শুনাব বিচাৰিছো শান্তিত থাকিব লাগিব আপুনি মিয়া বুলি কোৱা মানুহখিনিক অসমৰ মাটিৰ পৰা 1 ইঞ্চিও হিলাব নোৱাৰে 1 ইঞ্চিও হিলাব নোৱাৰে 50 বাৰ মুখ্যমন্ত্ৰী হল 50 বাৰ মুখ্যমন্ত্ৰী হলেও হিলাব নোৱাৰে নাইবা ব্যক্তি সম্পত্তি নেকি কথা কলি অসমে নিলাম যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ যদি অসুবিধা হৈছে তেওঁই লাগে পঞ্চায়ত কিন্তু এইখন অসম আমাৰ এইখন ভূমি আমাৰ ইয়াতে জন্ম লাভ কৰিছো ইয়াতে হেক দিনলৈকে আমি মৃত্যুবৰণ কৰিম বুলি ক'লে আমাক আঙুলিৰ খৰত গুচাই দিব হ'ব নোৱাৰে আজি বাংলাদেশীৰ নামত পুছবেক কৰে আজি দীঘটাৰ নামত অত্যাচাৰ কৰে আৰু কিমান অত্যাচাৰ সহ্য কৰি ৱালটো এতিয়া পাই গৈছে গতিকে এই ৱাল যেতিয়া পাই গৈছে সন্মুখৰ পৰা আগবাঢ়িব লাগিব গণতান্ত্ৰিকভাৱে আন্দোলন কৰি নিজৰ অধিকাৰ হিমন্ত বিশ্বৰ মুখৰ পৰা কাঢ়ি অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিকল্প কোনো ৰাস্তা নাই গতিকে আমাৰ বিনম্ৰতে আপোনাক আহ্বান জনাইছো অসমৰ পৰিৱেশ পৰিস্থিতি ইমান ভাল নহয় আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয় আমি কোনো ধৰ্মৰ বিৰুদ্ধে নহয় কিন্তু কোনোবাই বংগীয় মূলৰে হওক মিয়াৰে হওক সংখ্যালঘুৰে হওক বাৰে বাৰে টাৰ্গেট কৰি কথা কব এইটো আমি সহ্য নকৰো এইটো স্পষ্ট আমি সহ্য নকৰো গতিকে এই কথাবিলাক এইকাৰণে কব লগা হৈছে যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আমি বৰ এই মুহূৰ্তত সংখ্যালঘু সমাজ অসহায় হৈ আছে আৰু এই অসহায় সংখ্যালঘু সমাজৰ মূল মেৰুদণ্ড হিচাপে সদৌ অসম সংখ্যালঘু ছাত্ৰীদলৰ পতাকা সন্মুখত থাকি সংখ্যালঘু ৰাইজৰ নেতৃত্ব বহন কৰিব লাগিব সংখ্যালঘু ৰাইজৰ নেতৃত্ব বহন কৰিব লাগিব গতিকে আপোনালোকক মই দুটা কথা কৈ মই বক্তব্য শেষ কৰিম যিমানেই যি অত্যাচাৰ নহওক কিয় যিমানেই বতাহ বৰষুণ ধুমুহা নহওক কিয় আপোনালোকে ইয়াৰ পৰা সংকল্প লৈ যাওক আমি জেহাদ কৰিম জেহাদ কিহৰ কৰিম আমি শিক্ষাৰ জেহাদ কৰিম কলমৰ জেহাদ কৰিম বিশ্বৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে কলম আৰু এই কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ মুখত আমি জবাব দিব লাগিব যে আমি ভাৰতীয় আমি অসমীয়া আমি শিক্ষাৰে শিক্ষিত হৈছো আমাৰ অধিকাৰ আমাক লাগিব আৰু কেতিয়া পাৰিব যেতিয়াই আপোনাৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব যেতিয়াই ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব
শিক্ষা যুদ্ধ ঘোষণা কৰিব লাগিব। পেটত গামোচা বান্ধি লওক, মানুহ নাখাই নমৰে, লাগিলে এসাঁজ খাব, এসাঁজ সাঁচি ৰাখি সন্তানক পঢ়াৰ খৰচৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি পেটৰ কিডনী এটাও বিক্ৰী কৰিবলগীয়া হয় সেইটোও কৰক, তথাপিতো সন্তানক শিক্ষাৰে